কালি যে বৰষুণ দিছিলে চাওক অৱস্থা। ওয়েলকাম ব্যাক গাইস। আজি আমি আকৌ ওলালো। কলে ওলাইছে এতিয়া? টাইমটো কৈ দিয়ক। এতিয়া আপোনাৰ হৈছে 4:50। মোৰ মানে ঘৰত অলপ প্ৰব্লেম থকাৰ কাৰণে সোনকালে যাব লগা হৈ গ'ল, গতিকে এতিয়া 4:50 ওলাব লগা হৈছে। আমি এটা গৈ পেলাই আৰু দেৱস্বদাই কৈছে, দেৱস্বদাই মোক থাকিব দিছে, কিন্তু নহয়, তেনেকৈ নহ'ব। অকলে মই এৰি দিব নোৱাৰোঁ, কাৰণ যিহেতু প্ৰথমবাৰ আহিছে, এক্সপিৰিয়েঞ্চ ইমান নাই। সেইটো কাৰণে চব লগাই ল'লোঁ, বেগ চেগ লগাই ল'লোঁ। চেলাবাছ পাওঁতে পাওঁতে ৰাতি হৈ যাব। এই ভিডিঅ'টো এটা বহুত এক্সট্ৰিম ৰাইড হ'বলৈ গৈ আছে, এক্সট্ৰিম এডভেঞ্চাৰ হ'বলৈ গৈ আছে, আপোনালোকে চাব। কালি আমি দিৰাঙত থাকিলোঁ আৰু হোটেল ৰুমৰ পৰা বাহিৰলৈ আহি চালে কি ধুনীয়া নাজাৰা, পাহাৰৰ কিনাৰত এটা ধুনীয়া ভেলী, ইয়াত আমি থাকিলোঁ। গুড মৰ্ণিং গাইজ, গুড মৰ্ণিং ফ্ৰম দিৰাং। কালি আমি এনেকুৱা কণ্ডিশ্যন হৈছে যে কেমেৰাটো অন কৰিবলৈ আমাৰ সাহস নাইকিয়া হৈ গ'ল। বহুত মানে ভয়ংকৰ এটা চিটুৱেশ্যন হৈ গৈছিল কালি। যি বৰষুণ দিছে আৰু লেণ্ডশ্লাইড, কৈ আছোঁ এফালৰ পৰা কৈ আছোঁ। কালি আমি কেইটা বজাত ওলাইছোঁ আপোনালোকে গম পাইছে? 5টা বজাত। তাৰপিছত খোৱা বোৱা কৰি তেল চেল ভৰাই 6:30 বাজি গ'ল। 6:30 বজাৰ পিছত বৰষুণো দি আছে কণ্টিনিউ। টাৱাং টু দিৰাং বৰষুণত তিতি আহিছোঁ। ৰেইনকোট আছে, ৰেইনকোট থাকিও হ'লেও কিন্তু যোনখিনি লেণ্ডশ্লাইড হৈছে, আমিতো চেলা পাছ হৈ নাহিলোঁ, কাৰণ চেলা পাছ হৈ আহিলেতো দিগদাৰ আছিলে। আমি আহিলোঁ চেলা টানেল হৈ আহিলোঁ, কিন্তু আপোনালোকক দেখাব নোৱাৰিলোঁ, দুৰ্ভাগ্য। গোটেই কেমেৰা চেমেৰা চব বেগত ভৰাই দিছোঁ। মানে এটা কাৰণে ভৰাই দিলোঁ, GoProটো ৱাটাৰপ্ৰুফ, কিন্তু এডাপ্টাৰটো ৱাটাৰপ্ৰুফ নহয়, সেইটো কাৰণে চব বেগত ভৰাই দিলোঁ। আৰু ঠাণ্ডাত যে এনেকুৱা কঁপিছে, জোতাৰ ভিতৰত পানী সোমাই গ'ল, চকাৰ পৰা পানী এনেকৈ আহি পেলাই জোতাত সোমাই গ'ল। তাৰপিছত দোকান ৰখি পলিথিন ভৰাই পেলাই, মানে বহুত বেয়া কণ্ডিশ্যন কালি। চ' মই এটা আপোনালোকক ছাজেষ্ট কৰিছোঁ, ৰাতি কেতিয়াও আপোনালোকে ৰাইড নকৰিব। আৰু যোনখিনি ৱাটাৰ ক্ৰছিং যে কৰিছোঁ, মানে গোটেই নদী হৈ আছে। বাৰু একো নাই, কালি যেনে তেনে দিৰাঙত থাকিলোঁ। দিৰাং টাউন পোৱাহি নাই, দিৰাং টাউন পোৱাৰ আগতে আমি থাকিলোঁ। তাৰপিছত এতিয়া আমি গৈ আছোঁ ডাইৰেক্ট নগাঁও। আজি ঘৰ পাই যামগৈ। আজিহে 5 নম্বৰ গিয়াৰ লগাব পাৰিছোঁ। এইকেইদিন যিমান চলাই আছিলোঁ আপহিলত 1, 2, 3 এই 3টা গিয়াৰে ইউজ কৰি আছিলোঁ। 5 নম্বৰ গিয়াৰ লগাব চান্সেই নাপাওঁ। কালি যে বৰষুণ দিছিলে চাওক অৱস্থা, ডাঙৰ ডাঙৰ পাথৰ। কালিতো ৰাতি দেখাব নোৱাৰিলে, আপোনালোকক এতিয়া দেখাই দিছোঁ। মোৰ এতিয়া টেংগা ভেলীত লেণ্ডশ্লাইড হৈছিল নেকি, অকণমান আগত আছে টেংগা ভেলী, তাতো লেণ্ডশ্লাইড হৈছে চাগে মোৰ আইডিয়া দেই। হৰ মহাদেৱ। আমি বোমদিলা বাইপাছ কৰি দিলোঁ। মানে দুটা ৰাস্তা আছে, আপোনালোকে বোমদিলা হৈ আহিব পাৰে, আৰু এইটো যোনটো আমি ৰাস্তা লৈছোঁ, এইটো ৰাস্তা দি গ'লে আমি বোমদিলা বাইপাছ কৰি দিম। সময় নাই হাতত, আৰু এনেই তাত সোমায়ো লাভ নাই, চাবলগীয়া একো নাই। চ' আমি বাইপাছ কৰি দিলোঁ। আপোনালোকে যদি আহে, টাৱাঙলৈ আহে, এই তলেদি এইটো ৰাস্তা দি আহিব। আহি পেলাই যদি বোমদিলালৈ যায়, বোমদিলা গ'লে এইটো ৰাস্তা দি এনেকৈ যাবগৈ লাগিব। আৰু বোমদিলা নোসোমাওঁ, বোমদিলা বাইপাছ কৰি ডাইৰেক্ট দিৰাং যামগৈ। তেনেহ'লে এইটো ৰাস্তা দি এনেকৈ যাবগৈ লাগিব। আৰু এতিয়া আমি ঘৰলৈ যাম, যিহেতু ইফালে তললৈ নামি যাম। ভিতৰত পূৰা ঠাণ্ডা ন? টানেলৰ ভিতৰত পূৰা ঠাণ্ডা দেখোন। ঠাণ্ডা মানে বেছিয়ে ঠাণ্ডা। কালি যোনকেইটা টানেল পালোঁ, চেলা টানেল দুটা হয়, দুটা টানেল বহুত দীঘল। মোৰ ৰাইডত আপোনালোকে দেখিছে এই ওপৰত, এইখন হ'ল বোমদিলা টাউন। আমি এখন ক্ৰছ কৰি দিলোঁ, বাইপাছ কৰি দিলোঁ। इधर से रास्ता है।
লেণ্ডশ্লাইড হ'ল বোলে কোনফালেদি যা নাজানো নহয় প্ৰথমবাৰ আহিছোঁ হ'লেও গৈ থাকোঁ কি হয় চাওঁ এইটো কিন্তু একদম আনএক্সপেক্টেড আছিলে ৰিভাৰ ক্ৰচিং আৰু এতিয়া মোৰ চিন্তা লাগি গৈছে বাইকখন যায় নে নাযায় এবাৰ মানে এক্সট্ৰিম টাৱাং ৰাইড হৈ গ'ল বেক অন গুড ৰোডছ দেখিলে কেনেকুৱা এটা অফৰোডিং কৰিলোঁ কেনেকুৱা এটা মানে অশান্তি পৰিৱেশ সৃষ্টি হৈ গৈছিলে মানে একচুৱেলি অৰুণাচল পুলিচৰ মেনেজমেণ্টটো ইমান এটা ভাল হোৱা নাই এইফালৰ পৰা গাড়ী যাব দিছে সিফালৰ পৰা আহিব দিছে ৰাস্তা ঠেক মাটিৰ ৰাস্তা চব গাড়ী ফচি গৈছে আমাৰ কেনেকুৱা কণ্ডিশ্যন হৈ গৈছে কিন্তু মানে কি এনেকুৱা কৰিব লাগিছিল যে 10খন গাড়ী পিছত কৰিলে মই মানে সি ক'লোহি যে वहाँ से भी गाड़ी आ रहा है यहाँ से आप लोग मत निकालिए তাৰপিছত ইহঁতে এতিয়া কি কৰিছে 10খন গাড়ী যাব দিছে তাৰপিছত সিফালৰ পৰা ফোনত মানে কথা পাতিব মাতি পেলাই ক'ব যে অঁ এইখন আহি গ'ল অঁ তেতিয়া মানে আকৌ ইয়াৰ পৰা পঠিয়াব ইয়াৰ পৰা এইখন লোৱাৰ পিছত আকৌ 10খন পঠিয়াব সেইটো চিষ্টেম কৰিলে কাৰণ আমাৰ কেনেকুৱা প্ৰব্লেম হৈছে ইফালৰ পৰা বহুত মানুহ আহি আছে আৰু ইয়াৰ একদম ধুনীয়া ৱাশ্বিং চলি আছে ফ্ৰী অফ কষ্ট ৱাশ্বিং আমিও কৰালোঁ হয় কিন্তু লাগে চাগে আছেতো সেইটো কাৰণে নকৰিলোঁ আৰু এতিয়া আমি ফাইনেলি অসমত সোমাম আৰু এইটো চেক গেট আইএলবি পাছৰ চেক গেট আছিলে এইটো পাৰ হ'ম ৱেলকাম টু আছাম বহুত দিনৰ মূৰত আমি অসমৰ মাটিত ভৰি দিম আৰু ভৰি নাই দিয়া চকাহে দিলোঁ ভৰি দিলা এতিয়া আমি আহি পেলাই ভালুকপুং পালোহি ভালুকপুঙৰ আপোনালোকে দেখিছে এখন কামেং নদী চবেই পিকনিক কৰি আছে ইয়াতে আৰু দুখন বাইকত টিউপালখন বান্ধি পেলাই সেইটো আইডিয়া দেৱেশ্বৰ আছিলে লাষ্ট টাইমৰ কাৰণে সুধিছোঁ কেনেকুৱা লাগিল বহুত ভাল লাগিল মজা পৰিৱেশটো যে বহুত আকাশ পাতালৰ পাৰ্থক্য ট্ৰিপটো ভাল লাগিল কিন্তু মানে ৱেডাৰৰ যিটো কথা কৈছোঁ আকাশ পাতালৰ পাৰ্থক্য আমাৰ অসমৰ লগত কালি আমি যোনটো কণ্ডিশ্যন পাইছিলোঁ একদম কপি আছিলোঁ হয়নে দুই তিনিটা চুৱেটাৰ দুটাকৈ জেকেট পিন্ধি কপি আছোঁ ইয়াত আহি জেকেট খুলিবলৈ বাধ্য হৈ গ'লোঁ সাধাৰণ চাৰ্ট এটা পিন্ধি আছোঁ ভাবি চাওক ভিডিঅ'টো শেষ কৰাৰ আগতে আপোনালোকক এটা কথা কওঁ আপোনালোকক এটা কথা কওঁ যে অৰুণাচলৰ মোৰ দুটা বস্তুৱেই ভাল লাগিল যে গাড়ীখন চলাই থাকোঁতে মানুহজনে ছাইডত ৰখাই পেলাই ফোনত কথা পাতিছে ন' কলিং হুৱাইল ড্ৰাইভিং সেইটো ফ'ল' কৰিছে তেখেতে সেইটো কাৰণে ভাল লাগিলে আৰু লগতে অৰুণাচলৰ যোনখিনি মানুহ একদম মানে শান্তিৰ পৰিৱেশ গোটেই মানুহখিনি মানে একদম শান্তিত থাকিব বিচাৰে যিহেতু বুদ্ধ ধৰ্ম যিহেতু গৌতম বুদ্ধৰ পিচ সেইটো কাৰণে তেখেতসকলে মানে শান্তিত থাকিব বিচাৰিছে তো ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আৰু ইয়াতে আমি সমাপ্ত কৰিছোঁ এই চিৰিজটো যদি আপোনালোকে চাই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে অলপ ছাপোৰ্ট কৰিব শ্বেয়াৰ কৰি সকলো সমনীয়াসকললৈকো সকলো ৰিলেটিভসকলক ভিডিঅ'খিনি শ্বেয়াৰ কৰিব চিৰিজটো ছাপোৰ্ট কৰিব যদি আগৰ ভিডিঅ'খিনি চোৱা নাই মই প্লে'লিষ্ট বনাই থৈছোঁ আপোনালোকে প্লে'লিষ্টত গৈ পেলাই ধুনীয়াকৈ চাব পাৰে তো ঠিক আছে আৰু দেৰি নকৰোঁ এতিয়া আমি লাহে লাহে গৈ থাকোঁ আৰু ঘৰলৈকে বাই বাই